এটা কথা কওঁ, আমি যেতিয়া বাহিৰলৈ ওলাই যাওঁ, খোজকাঢ়ি থাকোঁ, হঠাৎ বৰষুণ আহে, আমাৰ প্ৰথমে কি মনত পৰে? ছাতিটো লৈ। যদি ছাতিটো আনিলোঁ হয় বা লগত যদি ছাতিটো থাকে আমি মেলি লওঁ, বৰষুণ শেষ হোৱাৰ লগে লগে ছাতিটো জপাই থওঁ। গাড়ীত বহাৰ পাছত গাড়ীৰ এটা কোণত ছাতিটো পৰি থাকে বা ঘৰলৈ অহাৰ পাছত ঘৰৰ এটা চুকত ছাতিটো পেলাই থওঁ। যেতিয়ালৈকে বৰষুণ নাহে, তাৰ দৰকাৰ নহয়, ছাতিটো তেনেকৈ আমি পেলাই থওঁ। এইকাৰণে আমি পেলাই নথওঁ যে ছাতিটো বেয়া হ'ল, এইকাৰণেহে পেলাই থওঁ যে ছাতিটোৰ প্ৰয়োজন এতিয়া নাই বা শেষ হ'ল। ঠিক সেইদৰে আমাৰ জীৱনতো এনেকুৱা কিছুমান মানুহ থাকে যি আপোনাৰ প্ৰয়োজনতহে আপোনালৈ ফোন কৰে, আপোনাৰ খবৰ লয়, আপোনালৈ মৰম দেখুৱায় আৰু প্ৰয়োজন শেষ হোৱাৰ লগে লগে আপুনিও তেওঁৰ পাহৰণিৰ গৰ্ভত নোহোৱা হয়। সেয়েহে মানুহৰ কথাত নহয়, মানুহৰ ব্যৱহাৰতহে বিশ্বাস কৰক। কাৰণ যিয়ে আপোনাক কেৱল প্ৰয়োজনত মনত পেলায়, তেওঁ আপোনাক নহয়, আপোনাৰ উপস্থিতিৰ সুবিধাখিনিকহে ভাল পায়। সেই সুবিধা শেষ হৈ অহাৰ লগে লগে আপোনাৰ খবৰ লোৱা কাৰণটো শেষ হৈ আহে। আৰু যিয়ে বহু ব্যস্ততাৰ পাছতো এবাৰ হ'লেও আপোনাক সোধে আপুনি কেনে আছে, তেনে মানুহক সহজে হেৰুৱাই নেপেলাব। কাৰণ এই ব্যস্ত পৃথিৱীত আপোনাৰ কাৰণে কোনোবাই যদি অলপ হ'লেও সময় উলিয়াইছে, সেইটোৱেই বহুত ডাঙৰ কথা। নহয়নে?